বিশ্বনাথত বিস্কুট খুৱাব তিনি যুৱকে বৰ্তমান সময়ত দেখা যায় বহু যুৱকে চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক যুৱতীয়েও চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি এটা পালে জীৱন ধন্য বুলি অনুভৱ কৰে এনে সময়তে বিশ্বনাথৰ দক্ষিণ অঞ্চলৰ মিলনপুৰৰ উচ্চ শিক্ষিত যুৱক ফাইজুল হক মুছাফিৰ ৰহমান আৰু আসাদ আলীয়ে যৌথভাৱে আৰম্ভ কৰিছে এক বিস্কুটৰ কাৰখানা অত্যাধুনিক সামগ্ৰী ক্ৰয় কৰি কলকাতাৰ পৰা অহা বিশেষ কাৰিকৰৰ জৰিয়তে তেওঁলোকে আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ বিস্কুট আৰু ব্ৰেড উৎপাদনৰ প্ৰক্ৰিয়া বজাৰ আমাৰ পথাৰ আমাৰ এই শ্লোগান আওৰাই থকা হয় যদিও কাৰ্যক্ষেত্ৰত কিন্তু এতিয়াও বহু যুৱক যুৱতীৰ চৰকাৰী চাকৰিয়ে জীৱনৰ শেষ ভৰসা হৈ পৰা দেখা গৈছে ইয়াৰ বিপৰীতে বিশ্বনাথৰ এইকেইজনে যুৱক আনৰ বাবে হৈ পৰক প্ৰেৰণা চাক আমাৰ যেহেতু এইটো গাঁৱলীয়া অঞ্চল আৰু বিশেষকৈ কুমলীয়া যিটো আমাৰ মিলনপুৰ চেণ্টাৰ হয় এই চেণ্টাৰত এতিয়া পঢ়া শুনাটো বহুত কৰিলোঁ কৰাৰ পিছতো চাকৰি বাকৰি এইবিলাক বহুত আশা কৰিলোঁ যদিও নাপালোঁ চাকৰিৰ আশা বাদ দি পেলাই বৰ্তমান আমি দোকান এখন শুভাৰম্ভণি কৰিছোঁ দোকানখন বেকাৰী দোকান ইয়াত ধৰক আপোনাৰ বেকাৰী যিখিনি বস্তু আছে সকলো বস্তু পোৱা যাব আৰু যিহেতু শিক্ষিত ল'ৰা আৰু গতিকে গোটেই ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ যাতে আমাৰ এই বিজনেছটো দি এই ব্যৱসায়টো দি যাতে ৰাইজৰ সহায় সহযোগিতা পাই আমি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু এটা কথা ৰাইজ বা দোকানীসকল এটা কথা মানিবই লাগিব যিমান বেকাৰী আছে আমাৰ চাৰিআলি অঞ্চলত আনকি আমাৰ শোণিতপুৰ বিশ্বনাথ জিলাত সকলো বেকাৰীতকৈ আমাৰ ইয়াত বহুত কম মূল্যত আপোনালোকক মালখিনি দিয়া হ'ব আৰু যদি আপোনালোকে বিচাৰে সব ডেলিভাৰী পাব জাষ্ট আপোনালোকে যোগাযোগ কৰিলেই ডেলিভাৰী পাই যাব গতিকে এইখিনিয়ে শেষত আকৌ কৈছোঁ আমাক যাতে সকলো ৰাইজে সহায় সহযোগিতা কৰি আমাক আগবাঢ়ি নিয়ে চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম